নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো GMDWSB গুৱাহাটীৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্টৰ নটিচ ওলাইছে সেইটোৰ ওপৰতে। ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, এইটো ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। তাৰ কাৰণে কি কৰিব লাগিব, কেনেকৈ ক'ত যাব লাগিব, মই গোটেইখিনি কৈ দিম। ইণ্টাৰভিউ আপোনালোকে কেনেকৈ ফেচ কৰিব, সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ'ত কৈ দিম। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে গুৱাহাটী মেট্ৰ'পলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চিৱেজ বোৰ্ড গুৱাহাটী অৰ্থাৎ GMDWSBৰ তৰফৰ পৰা যিটো ৰিকুৱাৰমেণ্টৰ নটিচ ওলাইছে চিফ একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে কি কৰিব লাগিব চাওক। এই পষ্টটো আপোনালোকৰ টোটেল যিটো আছে, টোটেল ভেকেঞ্চি হৈছে এটা। ঠিক আছে, পষ্টটোৰ নাম হৈছে চিফ একাউণ্টছ অফিচাৰ। টোটেল ভেকেঞ্চি হৈছে এটা আৰু এইটো আপ টু 55 ইয়াৰ্ছলৈকে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। যাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন কমাৰ্চ, লগতে একাউণ্টিং আৰু ফাইনেন্সত যদি আপোনালোকৰ ডিগ্ৰী আছে, আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন যদি আছে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে, নেক্সট আপোনালোকৰ অকণমান স্ক্ৰল ডাউন কৰি এপ্লাই কেনেকৈ কৰিব চাওক। ইয়াতে আপোনালোকৰ দিয়া আছে ৱাক ইন ইণ্টাৰভিউ অন 25 আগষ্ট 2026, অৰ্থাৎ ইয়াতে আপোনালোকে ৱাক ইন ইণ্টাৰভিউত যাব লাগিব যদি আপোনালোকে এই পষ্টটোত জইন কৰিব বিচাৰে। আৰু আগষ্টৰ 25 তাৰিখে দিনৰ 10 বজাৰ পৰা 11 বজালৈকে GMDWSB কনফাৰেন্স হল, খাৰঘুলি, গুৱাহাটী, যিটো এড্ৰেছত আপোনালোকৰ এই অফিচ আছে GMDWSB কনফাৰেন্স হল, খাৰঘুলি, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে 25 আগষ্টৰ দিনৰ 10 পৰা 11 বজালৈকে আপোনালোকে গৈ পাব লাগিব ৱাক ইন ইণ্টাৰভিউ ফেচ কৰিবলৈ। য'ত আপোনালোকে ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে ব্ৰিং অল অৰিজিনেল চাৰ্টিফিকেট, আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে গোটেইখিনি লৈ ল'ব। লগতে চেল্ফ এটাষ্টেড ফটো কপিজ, আপোনালোকৰ যিখিনি ডকুমেণ্টছ থাকিব সেই ডকুমেণ্টছখিনি ফটো ষ্টেট কৰি চেল্ফ এটাষ্টেড কৰি ল'ব। আৰু লগতে আপডেটেড ৰিজিউমিখন লৈ ল'ব, লগতে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ল'ব আৰু এখন ভেলিড ID, যেনে আপোনালোকৰ আধাৰ কাৰ্ড নতুবা ভোটাৰ ID, সেইখিনি আপোনালোকে লৈ ল'ব লগত। সেইখন তাত লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। তো এনেকৈ আপোনালোকে এই পষ্টটোৰ কাৰণে ইণ্টাৰভিউ দিব পাৰিব। একদম চিম্পুল প্ৰচেছ হয়। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।